1 2 3 4 আৰু এনেকুৱা বহুত আছে মই এইখিনি ফটো আৰু একবাৰ আপোনালোকক দেখুৱাম তাৰ আগে আৰু এটা গ্ৰাফিক্স প্লেট এখন দেখাবলৈ বিচাৰি আছো যিখন অন্য এটা চেনেলৰ ব্যক্তিগত চেনেল বা স্যাটেলাইট চেনেল তেওঁলোকৰ গ্ৰাফিক্স প্লেট এখন মই দেখিছো হয়তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতিয়াবা প্ৰেছ মিটত কৈছিল আৰু হেকিনিকে গ্ৰাফিক্স প্লেটত তেওঁলোকে লিখি দিছে সিংগাপুৰৰ পুলিচে সিসিটিভিৰ কাষত বহি থাকে আৰু আমাৰ অসম পুলিচে সিসিটিভিৰ কাষত বহি নাথাকে তেওঁলোকে ট্ৰাকৰ সন্মুখত আহি আগভেটা দিয়ে কাৰণ তেওঁলোকৰ আগভেটা নিদিলে তেওঁলোকৰ পেটত ভাত নাযায় বা চকুত টোপনি নাযায় এনেকুৱা ধৰণৰ কথা এখাৰি হয়তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল আৰু গ্ৰাফিক্স প্লেটখন ঠিক তেনেদৰে সজাই পৰাই ৰাইজলৈ উলাই দিছে এতিয়া মই এটা বেলেগ প্ৰসংগ মানে এটা ৰাতিৰ ভিতৰত গড় সাজি নিৰ্মাণ কৰিছিল লাচিত বৰফুকনে যুদ্ধৰ বাবে প্ৰিপাৰেচন কৰিছিল দেশতকৈ মমাই ডাঙৰ নহয় বুলি মমায়েকক তেওঁ বধ কৰি তেওঁ নিজেই ৰুগিয়া দেহেৰে তেওঁ লাগি পৰিছিল আৰু এটা ৰাতিৰ ভিতৰত এটা গড় সাজিছিল যেন শত্ৰু আহি আগভেটি দিব নোৱাৰে বা যুদ্ধত তেওঁলোকক হৰুৱাব নোৱাৰে আমাৰ অসমতো তেনেকুৱা ধৰণৰ ঘটনা বহুকেইটাই হৈছে অসমত যিকেইটা ঘটনা হৈছে মানে আমাৰ ব্ৰহ্মপুত্ৰ বালিচৰত হেলিপেড নিৰ্মাণ হৈছে বালিচৰত এদিনৰ ভিতৰত এক ৰাতিত হেলিপেড নিৰ্মাণ কৰিছে আৰু হেতু সম্ভৱ হৈছিল হয়তো আমাৰ অসম চৰকাৰৰ তৎপৰতাত তেওঁলোকৰ যিটো কামৰ অগ্ৰসৰ সেই অগ্ৰসৰত হবলা তেনেকৈ এক ৰাতিৰ ভিতৰত হেলিপেড নিৰ্মাণ হৈছিল আৰু সেইকাৰণে মই এই ফটো কেখন দিব বিচাৰিছো আমাৰ অসম আৰক্ষীৰ যিটোৰ দায়িত্ব গৃহ বিভাগৰ দায়িত্বত আছে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে সংবাদ মেল পাতি আৰক্ষীৰে বদনাম গাইছে তেওঁৰ নিজৰ বিভাগটোৰে বদনাম গাইছে আল্টিমেট আমি বুজিম তেওঁ হয়তো এই বিভাগটোত ভালকে মনোযোগ দিব পৰা নাই আৰু সেইকাৰণে এনেকুৱা ধৰণৰ বক্তৃতা বা বক্তব্য ৰাখিছে আৰু সেইবোৰ নিউজ চেনেলবোৰত পজাই দিছে মই এতিয়া আহো প্ৰসংগ এই ফটো কেখন আকৌ একবাৰ চাব পাৰে 1 2 3 4 মোৰ কাষত দিছো ফটো কেখন এই ফটো কেখন চাওক এই হৈছে আমাৰ গুৱাহাটী মহানগৰৰ ট্ৰেফিক পোষ্টবোৰ যিবোৰ ট্ৰেফিক পইণ্ট ইয়াতে আৰু বহুকেইটা ট্ৰেফিক পইণ্ট আছে মই এইকেইটাহে লৈছো এটা কটন কলেজৰ ফ্ৰণ্টত আছে এটা আমাৰ ৰিজাৰ্ভ বেংকৰ কাষত দেখিছো মই লতাহিলৰ কাষত দেখিছো শিলপুখুৰীত এটা দেখিছো চানমাৰীত দেখিছো শিলপুখুৰী আৰু চানমাৰী এই দুটা ট্ৰেফিক পইণ্ট বাৰু ভাঙি চিঙি উগলি গৈছে কাৰণ তাতে উৰণ হেতু এখন নিৰ্মাণ হৈ আছে হয়তো পিছত ভালকে বনাব কিন্তু এই যিকেইটা মই স্থান দেখাইছো লতাহিলৰ এই ট্ৰেফিক পইণ্টটো লতাহিলৰ দুটা আছে এটা লতাশিল ফিল্ডৰ গণেশ মন্দিৰৰ ফালে এটা আছে আৰু এটা সন্মানীয় উচ্চ ন্যায়ালয়ৰ কাষত এইটো এটা ঠিক তেনেদৰে এইটো কটনৰ কাষত এটা তাৰপিছত ৰিজাৰ্ভ বেংকৰ কাষতো এইটো এটা ট্ৰেফিক পইণ্ট মই দেখুৱাইছো আৰু এনেকুৱা বিভিন্ন ধৰণৰ ট্ৰেফিক পইণ্ট আছে বহুকেইটা ট্ৰেফিক পইণ্ট ভাঙি চিঙি চুৰমাৰ হৈ গৈছে আৰু এটা এইটো দেখাইছো মই আপোনাক মেঘদূত ভৱন য'ত সিজিএম কোৰ্টৰ ফ্ৰণ্টত এইটো এটা ট্ৰেফিক পইণ্ট আগতে ট্ৰেফিক পইণ্ট কেইটা দেখিবলৈ সুন্দৰ আছিলে ব্যক্তিগত খণ্ডৰ কোনো প্ৰতিষ্ঠানে এডভাৰটাইজ বিজ্ঞাপন দিছিল আৰু সেই বিজ্ঞাপনবোৰ এই ট্ৰেফিক পইণ্টবোৰত ভালদৰে লগাই দিছিল আৰু ট্ৰেফিক পইণ্ট কেইটা দেখিবলৈও শুৱনি হৈ আছিল কিন্তু হয়তো কিছু কাৰণত চৰকাৰী নিৰ্দেশনাত হয়তো বা প্ৰতিষ্ঠানসমূহে পইচা নিদিয়াৰ কাৰণে যিটো চৰকাৰী মাসুল আহে মাসুলবোৰ নিদিয়াৰ কাৰণে হয়তো ব্যক্তিগত খণ্ডৰ এডভাৰটাইজবোৰ লগোৱা বন্ধ কৰি দিলে বা মই নাজানো ঠিক এটা বা হয়তো ব্যক্তিগত খণ্ডৰ বিজ্ঞাপন লগাব নোৱাৰাৰ বাবেও হয়তো এইবোৰ বন্ধ কৰি দিছে ফলত কি হৈছে একদম
অৱস্থা বেয়া, দেখিবলৈ বহু বেয়া। যিহেতুকে মই উল্লেখ কৰিছোৱে এক ৰাতিৰ ভিতৰত গড় সাজি নিৰ্মাণ কৰিছে লাচিত বৰফুকনে, আৰু আমাৰ অসম চৰকাৰে এক ৰাতিৰ ভিতৰত ব্ৰহ্মপুত্ৰ বালিচৰত হেলিপেড নিৰ্মাণ কৰি দিছিল। ঠিক সেই গতিকে আগন্তুক এডভান্টেজ আছাম আহি আছে। এডভান্টেজ আছামৰ যিবোৰ খৰচ কৰিছে তাৰ পৰাও অলপ পইচা ৰাহি কৰি মই ভাবো এই ট্ৰেফিক পইণ্টবোৰত এডভান্টেজ আছামৰ কিছু বিজ্ঞাপন লগাব পাৰে, আৰু সেনেকুৱা বিজ্ঞাপন লগোৱাৰ লগে লগে এই ট্ৰেফিক পইণ্ট কেইটাও দেখিবলৈ খুব সুন্দৰ হৈ পৰিব। কাৰণ যিহেতু এডভান্টেজ আছাম আহি আছে আৰু দেশৰ বিদেশৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিনিধি আহিব, ভাগ ল'ব এই এডভান্টেজ আছামত। যিহেতুকে জিএমচিয়ে বা জিএমডিয়ে গোটেই ৰাতি দিনে একাকাৰ কৰি কাম কৰি আছে, চাফ চিকুণ কৰি আছে। ঠিক তেনেকে এইবোৰ বস্তু যদি লেতেৰা হৈ থাকে দেখিবলৈ বেয়া লাগিব, চাফ চিকুণ কৰাৰ কোনো যুক্তি নাথাকিব। গতিকে ৰাস্তা পদূলি চাফ চিকুণ কৰাৰ উপৰিও এই ট্ৰেফিক পইণ্ট কেইটাও আপোনালোকে ধুনীয়া কৰিব পাৰে। পইচা এডভান্টেজ আছামৰ কাৰণে যিখিনি আপোনালোকে ব্যৱহাৰ কৰিছে সেই তাৰ পইচা দিয়ে এই বস্তুখিনি লগাব পাৰে, গতিকে দেখাত ধুনীয়া হৈ থাকিব। লগতে আৰু চাওক, এইখন এখন থানা, পল্টন বজাৰ আৰক্ষী থানা। পল্টন বজাৰ আৰক্ষী থানাৰ এই সন্মুখৰ ভাগটো চাওক, ইয়াতে কোনো চাইনবোৰ্ড নাই। যি এখন আছিলে সেইখনো কেতিয়াবাই হয়তো কুঁৱলী পৰি গৈছে, তাৰপিছত লগাবলৈ হয়তো সুবিধা পোৱা নাই বা চৰকাৰৰ পৰা কোনো আঁচনি অহা নাই। আঁচনিৰ কথা ক'ব গ'লে আৰু মনলৈ আহে, এইখন যিখন চৰকাৰ আছে বিজেপি চৰকাৰে কিন্তু আঁচনি বহুত তৈয়াৰ কৰিছে। বিভিন্ন ধৰণৰ আঁচনিৰ আৱিষ্কাৰ কৰিছে। মই ভাবো এই থানাসমূহৰ ওপৰতো আপোনালোকে আঁচনি কিছু উলিয়াওক। চাইনবোৰ্ড বনোৱা আঁচনি, ট্ৰেফিক পইণ্ট বনোৱা আঁচনি, থানাখন বনোৱা আঁচনি, থানাখন চাফ চিকুণ কৰা আঁচনি, এনেকুৱা থানাৰ ওপৰতে আপোনালোকে 10-15টামান আঁচনি বনাব পাৰে। যিহেতু বিভাগটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ আণ্ডাৰত লৈছে, গতিকে কামখিনি কৰিবলৈ হয়তো বেছি উজু হ'ব বুলি মই ভাবো। তাৰ লগতে আৰু এটা প্ৰসংগ মই টানি আনিব বিচাৰিছো। যিহেতুকে দীঘলী পুখুৰীৰ পৰা নুনমাটি বামুণী মৈদানলৈ এখন দীঘল উৰণ সেতু হ'বলৈ গৈ আছে, তাৰ বাবে মূল ৰাজপথটোত বহু ভিৰ হৈছে, যান জঁটৰ সমস্যা হৈছে। যদিও বা ঠিকাদাৰে উৰণ সেতুখন বনাই থকাৰ সময়ত ৰাইজৰ অসুবিধা নোহোৱাকে ছাইডৰ ৰাস্তাবোৰ ভাল কৰি বনাই থৈ দিব লাগে, বনোৱা নাই। তেওঁলোকে পকেট গৰম কৰিছে, সেই উপৰঞ্চি টকাবোৰ তেওঁলোকে নিজৰ পকেটত ভৰাইছে। নিয়মমতে তেওঁলোকে বনাই দিব লাগে, সেইবোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা বিভাগীয় মন্ত্ৰীয়ে সেইখিনি চাব লাগে। যদিও চোৱা নাই তেখেতসকলে, যদিও বা ঠিকাদাৰে সেই পইচাখিনি মাৰিছে, তাৰ পিছতো ৰাস্তা কিছু ভিতৰত মুকলি কৰি দিছে। যেনে ৰেডিঅ' চেণ্টাৰৰ ভিতৰেদি এটা ৰাস্তা সোমাই চানমাৰি কলনী হৈ নিজৰা পাৰ হৈ পেলাই নৱগ্ৰহ শ্মশানৰ কাষেদি এটা ৰাস্তা খুব ধুনীয়াকে ওলাই দিছে। বহুতে জানা নাছিলে সেই ৰাস্তাটোৰ কথা, কিন্তু লাহে লাহে ক্ৰমান্বয়ে সকলোৱে এই ৰাস্তাটোৰ বিষয়ে জনা হৈছে, আৰু এতিয়া সেই ৰাস্তাটোত মূল পথতকৈও সেই ৰাস্তাটোত বেছি ভিৰ হৈ আছে। মই ফটো দিছো। এই এৰিয়াটো, এই অঞ্চলটো পৰে স্থানীয় আৰক্ষী চানমাৰি আৰক্ষীৰ আণ্ডাৰত। গতিকে চানমাৰি আৰক্ষীৰ ট্ৰেফিক বিভাগত মই অনুৰোধ কৰিব বিচাৰিছো, অকমান মূল পথৰ পৰা আপোনালোকে ভিতৰলৈ সোমাই আহক। মুখ্যমন্ত্ৰীয়ে কৈছে ট্ৰাকৰ আগত আপোনালোকে থাকিব নালাগে, থাকে, কিন্তু মই নাভাবো আপোনালোকে ট্ৰাকৰ আগত থাকে বুলি। আপোনালোকে ডিউটিয়ে কৰে, ভালকে ডিউটি কৰে, মই জানো ভালকে ডিউটি কৰে। গতিকে এই ভিতৰৰ যিবোৰ পথ মুকলি কৰি দিয়া গৈছে, সেই পথবোৰতো যেন আপোনালোকৰ কৰ্তব্য পালন কৰে। এতিয়া নিজৰাপাৰৰ পৰা আহিলে সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ ঘৰৰ সন্মুখেদি যিটো ৰাস্তা আছে, সেইটো অলপ আপ আছে, ডাউন আছে। গতিকে তাতে 2-3জন ট্ৰেফিক আৰক্ষী জোৱান তাতে ৰাখিলে হয়তো যান জঁটৰ সমস্যাটোৰ পৰা অকমান ভাল হৈ আহিব বুলি মই ভাবো। আৰু দ্বিতীয়তে তাতে যান জঁটৰ সমস্যা সৃষ্টি হোৱাৰ অন্য এটা কাৰণ হৈছে, এই অঞ্চলটোত
বাহন পাৰ্কিং কৰে মই দেখিছো য'ত নালাগে তাতে আপোনালোকৰ বাহন নো পাৰ্কিং বোৰ্ড দি দিয়ে জৰিমনা 2000 টকা য'ত ঘৰৰ ব্যক্তিগত মানুহৰ ঘৰৰ সন্মুখতো আপোনালোকে তেনেকুৱা ধৰণৰ বোৰ্ড লগাইছে বিশেষকৈ শিলপুখুৰী অঞ্চলতো মই 2-3টা দেখিছো চেনিগুটি অঞ্চলত দেখিছো য'ত মানে লগাব নালাগে ব্যক্তিগত ঘৰৰ সন্মুখত আপোনালোকৰ সাইনবোৰ্ড লগা আছে নো পাৰ্কিং যদি কোনোবাই তাতে পাৰ্কিং কৰে জৰিমনা 2000 টকা ভৰিব লাগিব এই তেনেকুৱা ঠাইত লগোৱাতকৈ এনেকুৱা জনতাৰ স্বাৰ্থত ৰাজহুৱা স্বাৰ্থত আপোনালোকে হেনেকুৱা ঠাইত নো পাৰ্কিংৰ বোৰ্ড লগাব পাৰে বুলি মই ভাবো য'ত লগাব নালাগে তাতে লগাইছে য'ত লগাব নালাগে তাতে আপোনালোকে চকু কাণ দিয়া নাই এইবোৰ অৱশ্যে বেয়া কথা হৈছে আৰু সেই কথাবোৰৰ কাৰণে হয়তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৃহ বিভাগটো হাতত লোৱাৰ বাবে তেখেতৰ খং উঠিছে আৰু তেখেতে এনেকুৱা ধৰণৰ বক্তব্য প্ৰদান কৰিছে যিবোৰ বক্তব্য মই গ্ৰাফিক্স প্লেটখন দিছো এই গ্ৰাফিক্স প্লেটখনত ধুনীয়াকে দেখুৱা গৈছে গতিকে আপোনালোকৰ কৰ্তব্যবোৰ ধুনীয়াকে পালন কৰক মই জানো আপোনালোকে ভালকে পালন কৰিছে তথাপিও আৰু অলপ কষ্ট কৰক জনসাধাৰণে আপোনালোকে ভাল পাব বুলি মই ভাবো এইকেইটা বিষয়ক লৈ মই আজি এই সৰু ভিডিঅটো বনাইছো এক ট্ৰেফিক আৰক্ষীয়ে নিজৰ কৰ্তব্য ভালদৰে আগতকৈ পূৰ্বৰকৈও এতিয়া বৰ্তমান আৰু ভালদৰে পালন কৰক আবেদন দ্বিতীয়তে গুৱাহাটী মহানগৰীত যিকেইটা কুঁৱলী যোৱা ট্ৰেফিক পইণ্ট আছে সেই ট্ৰেফিক পইণ্ট কেইটা উঠাবতো নোৱাৰে গতিকে এডভান্টেজ আসামৰ সহযোগতে অলপ তাৰ পৰা কি বুলি কয় আঁচনিয়ে বা তেওঁলোকৰ ৰাহি হোৱা ধনে অলপ খৰচ কৰি এডভান্টেজ আসামৰে ধুনীয়া হোৰ্ডিং তাতে লগাই দিয়ক দেখিবলৈ ধুনীয়া হ'ব পিছলৈ মই আকৌ উপদেশ দিছিলো এই পইণ্ট কেইটা উঠাই দিব নালাগে তাতে ধুনীয়াকে ক্লক টাৱাৰ বনাই দিয়ক তলত ফুলৰ বাগিচা বনাই দিয়ক দেখিবলৈ সুন্দৰ হ'ব ধুনীয়া হ'ব যিহেতুকে আমাৰ অসমখন দিনক দিনে উন্নতিৰ পথত আগুৱাই গৈ আছে স্মাৰ্ট গুৱাহাটী দেখাই দিয়ক স্মাৰ্ট আৰক্ষীকো দেখাই দিয়ক আৰক্ষীৰ কৰ্তব্য দেখাই দিয়ক এই সৰু কথাবোৰ মন দিয়ক চকু দিয়ক আমাৰ গুৱাহাটীখন দেখিবলৈ আৰু সুন্দৰ হ'ব ধন্যবাদ